নতুন অনলাইন ব্লাউজ কাটিঙৰ ক্লাছ আৰম্ভ কৰিবলৈ গৈ আছোঁ মই 4 ছেপ্টেম্বৰৰ পৰা। বহুতে সুধি আছিল যে অনলাইন কাটিং ক্লাছৰ নতুন বেটছ আকৌ কেতিয়া আৰম্ভ কৰিম। যিহেতুকে ৰিচেণ্টলি মই এটা বেটছ আৰম্ভ কৰিছোঁৱে, তাৰ পিছতো যিহেতুকে প্ৰায়খিনিয়ে সুধি আছে আৰু এটা বেটছত যিহেতু গোটেইখিনি লোৱাটো সম্ভৱ নহয়, এটা লিমিটতহে লোৱা হয়, সেই হেতুকে মই কিছু পেণ্ডিঙত ৰাখি থৈ দিওঁ যাতে নেক্সট বেটছত আকৌ কৰিব পাৰোঁ তেওঁলোকক। সেই হেতুকে এতিয়া ক'লোৱে অতি সোনকালে 3 ছেপ্টেম্বৰ বা 4 ছেপ্টেম্বৰ এই দুটা তাৰিখৰ ভিতৰত কোনোবা এটা তাৰিখত মই নতুন অনলাইন কাটিং ক্লাছৰ বেটছটো আৰম্ভ কৰিম। আৰু ইয়াতে চুৰিদাৰ, কুৰ্তি, লেহেংগা এইবোৰ শিকোৱা নহয়, কাৰণ অনলাইনত ইমান সহজ নহয়। অফলাইনত শিকোৱাটো বেলেগ কথা, বা অফলাইনত শিকাওঁ, কিন্তু অনলাইনত অকল ব্লাউজটোহে মই শিকাওঁ। ব্লাউজত এতিয়া প্ৰিন্সেছ কাট থাকিব, ঘটি হাতৰ থাকিব বা ডিজাইন থাকিব 4, 5, 6টামান সেইটো। আৰু চিম্পুল ব্লাউজটো কৰাৰ পিছত ডিজাইনটো অট'মেটিক বিভিন্ন নিজেও দিব পৰা যায়। কিন্তু মূল কথাটো হৈছে যিটো আমাৰ কটৰী, ডাবল কটৰীয়ে হওক বা ছিংগল কটৰীয়ে হওক, সেই ব্লাউজটো কৰাৰ পিছত এতিয়া কথাটো হৈছে বহুতে ভাবে যে কাটিঙৰ ক্লাছৰ সময় কোনটো। মোৰ কাটিঙৰ ক্লাছত নিৰ্দিষ্ট এনেকুৱা সময় নাই যে এইটো সময়তে আহিব লাগিব, ক্লাছটো কৰিব লাগিব, কাৰণ প্ৰায়খিনিৰে বাচ্ছা আছে বা কোনোবা জব কৰে, গতিকে যেতিয়া আজৰি হয় তেতিয়াই ক্লাছটো কৰিব পাৰিব, কোনো সমস্যা নাই। দুমহীয়া কোৰ্চ বুলি যদিও কওঁ 3-4 মাহ আৰু বা এবছৰো লাগি যাব পাৰে, যিহেতুকে মই প্ৰেক্টিছৰ বাবে সময় দি পেলাই ক্লাছটো কৰোঁ। গতিকে এটা কথা, চিম্পুল ব্লাউজটো অতি জল্দি মই দি দিওঁ, কিন্তু ডিজাইনখিনি লাহে লাহে মই দি থাকোঁ। যেতিয়া মই চিম্পুলটো পাৰফেক্ট হোৱা দেখা পাওঁ তাৰপিছতহে, কাৰণ মোৰ উদ্দেশ্য এইটো নহয় যে অকল মই ডিজাইনকেইটা দি থলোঁ আৰু মোৰ কাটিঙৰ ক্লাছটো শেষ। সেই কথাটো ষ্টুডেণ্টখিনিয়েও বুজি পাব লাগিব, মোক দেখুৱাব লাগিব, মোৰো লাগিব যে পাৰিছে। কাৰণ মই বিচাৰোঁ যাতে সকলোৱে নিজে নিজৰ ব্লাউজটো চিলোৱাৰ লগতে আনকো 2-এটা ব্লাউজ চিলাই পেলাই নিজে স্বাৱলম্বী হ'ব পাৰে। জল্দি বস্তুটো দি পেলাই শেষ কৰাটো উদ্দেশ্য নহয়। আৰু দুমহীয়া কোৰ্চ ফিজ 2000 হয়, যিহেতুকে মোৰো কষ্ট জড়িত হৈ থাকে, নেটৰ কথা আছে, সেইবাবে ফিজটো মই লওঁ। আৰু ষ্টুডেণ্টগৰাকীয়েও পইচাটো দিয়া হিচাপত অলপ গুৰুত্ব সহকাৰে শিকিব বুলি পেলাই, সেইটো কথা। আৰু বাকী বহুতে সোধে যে 2দিনীয়া 3দিনীয়া নকৰোঁ নেকি। ব্লাউজ কাটিং বোলা বস্তুটো অকণমান বেলেগ হয়, এদিন দুদিনতে আমি সমাপ্ত কৰিব নোৱাৰোঁ, কাৰণ ইয়াৰ ধৰি লওক যিটো আমাৰ চিষ্টেম সেইটো দীঘলীয়া হয়, প্ৰচেছটো ব্লাউজ কাটিঙৰ কনচেপ্টটো দীঘলীয়া হয়। গতিকে এদিন দুদিনত শেষ কৰা বস্তু নহয়। ময়ো পাৰোঁ যে 2টা ডিজাইন শিকাম, 2000 টকা ল'ম। সেই হিচাপত মই যিহেতু বিজনেছ লাইনত ইমান লোৱা নাই এই বিষয়বস্তুটো, যাতে সকলোৱে শিকিব পাৰে ঘৰতে বহি, সেইটো উদ্দেশ্য। নিশ্চয় বুজি পাইছে আশা কৰোঁ। আৰু ক্লাছৰ টাইমটো ক'লোৱে, যেতিয়া আজৰি হয় তেতিয়া ক্লাছটো কৰিব পাৰিব। যিসকলে শিকিম বুলি ভাবে জনাব, আৰু মই ৰেজিষ্ট্ৰেশ্যনৰ সময়ত পে'মেণ্টটো লওঁ। ক্লাছ কৰাৰ কাটিং ক্লাছ যদি মই 4 তাৰিখৰ পৰা কৰোঁ, 2 তাৰিখে মই ৰেজিষ্ট্ৰেশ্যন কৰিম আৰু সেইদিনাখনেই মই ফিজ ল'ম। আৰু যিটো মোৰ ওপৰত লিংক দিয়া আছে, তাত ডেছক্ৰিপশ্যনত লিংক পাই যাব গ্ৰুপৰ, হোৱাটছআপ গ্ৰুপৰ, তাত জইন হ'ব, যাতে কোনেও এনে জইন নহয়। কাৰণ যিহেতুকে পিছত মই এনেও সেইটো আকৌ চামে পুনৰীক্ষণ কৰিম, কৰি পেলাইহে মই যিখিনি শিকাটো চিয়'ৰ বা ফাইনেল তেওঁলোককহে মই ৰাখিম। গতিকে এনে যাতে জইন নহয় যে বোলে মই এনে জইন হ'ম, শিকি থাকিব পাৰিম, তেনেকুৱা নহয়। প্ৰচেছ মতেহে মই গৈ থাকিম, সেইটো কথা। আৰু বহুত বেছি আপোনালোকে ইতিমধ্যে মৰম দিছে, আশীৰ্বাদ কৰিছে, যাৰ বাবে মই কণ্টিনিউ কৰিব পাৰিছোঁ, সেইটো কথা। আৰু অকল এটা ডিজাইন 2টা ডিজাইন বুলি কথা নাই, মই বেছিকৰ পৰা শিকাম, পেপাৰ কাটিঙৰ পৰা। আৰু একেবাৰে নোৱাৰাসকলেও কোনো চিন্তা কৰিব নালাগে, যিহেতু পেপাৰ কাটিঙৰ পৰাই যাম। অফলাইনতো সেই ছেম প্ৰচেছে, আৰু মোৰ বোধেৰে অফলাইনতকৈ অনলাইনত হয়তো বেছি ভালকৈ পাৰিব, কাৰণ অফলাইনত আমি শিকাই দিলোঁ গুচি গ'ল, কিন্তু অনলাইনত গোটেই ভিডিঅ'টো থাকিব বা ক্লাছটো থাকিব, গতিকে চাই ৰিপিট কৰি শিকিব পৰা যায়। কাৰণ মই এইকাৰণে কৈছোঁ, অফলাইনো মোৰ যিহেতু ষ্টুডেণ্ট আছে, অফলাইনত যিমান মানে সোনকালে আয়ত্ব কৰা মই দেখিছোঁ, তাতকৈ অনলাইনত বেছি সোনকালে আয়ত্ব কৰা মোৰ পৰিলক্ষিত হৈছে। আৰু যেতিয়া আপোনালোকে কয় যে আপোনাৰ তাত শিকি পেলাই আনৰ অৰ্ডাৰ লৈ আছোঁ বা চিলাই দিওঁ বা নিজে এখন বটিক খুলিলোঁ, মই বহুত বেছি সুখী হওঁ। কাৰণ হয়তো
সেইখিনিয়ে মোৰ উদ্দেশ্য আছিল কাটিঙৰ ক্লাছটো আৰম্ভ কৰাৰ। আৰু বহুতেই সোধে যে ফেব্ৰিকৰ মই ক্লাছ কৰিম নে বা তেনেকৈ এমব্ৰইডাৰী। আচলতে মই সময় তেনেকৈ নাপাওঁ, কাৰণ সময় থাকিলহেঁতেন যদি মই ঘৰৰ কামখিনি কৰিব নালাগিলহেঁতেন, কাৰণ যিহেতু ঘৰৰ সমস্তখিনি কৰি পেলাইহে মই ক্লাছটো কৰোঁ বা বাকী গোটেইখিনি চলাই নি আছোঁ। সেইটো কথা। কেতিয়াবা কৰিম বাৰু ফেব্ৰিকৰ ক্লাছো, ভাল লাগে এইবোৰ মোৰ, এইবোৰৰ লগত ৰঙৰ লগত লাগি বা কিছু সৰু সৰু টিপছ তেনেকুৱা। এই কাপোৰযোৰ বহুত আগতে কৰিছিলোঁ, বহুত অৰ্ডাৰো মই লৈছোঁ এইযোৰ কাপোৰৰ বা দিছোঁ অৰ্ডাৰ কৰি। চিম্পুল ডিজাইনত হয়, অকণমান পৃথককৈ কৰা যায়, ভাল লাগে। বস্তুবোৰ যেতিয়া অকণমান বেলেগতকৈ বেলেগ হয় ভাল লাগে, নহয়নে? সেইটোৱে কথা। আৰু ধৈৰ্য সহকাৰে শিকিলে সকলোৱে পাৰিব, নোৱাৰাৰ প্ৰশ্ন নাই। অনলাইন অফলাইন বুলি কথা নাই। আগতে ভাবিছিলোঁ অনলাইনত নোৱাৰিব, অনলাইনত প্ৰব্লেম, কিন্তু যেতিয়াৰ পৰা অনলাইন ক্লাছ কৰিলোঁ তেতিয়াৰ পৰা বুজি পাইছোঁ শিকাৰ আগ্ৰহটো থাকিলে, একাগ্ৰতা থাকিলে নিশ্চয় সকলোৱে পাৰিব। আৰু মই যিটো হোৱাটছআপ নাম্বাৰ দিছোঁ তাত হোৱাটছআপত মেছেজ কৰিব। কল কৰিলে কোনোবাখিনিত মই ৰিচিভ কৰিব নোৱাৰিবও পাৰোঁ, কৈছোঁৱে বিভিন্ন সময়ত ব্যস্ত থকা যায়, এনে কল কৰিলে অসুবিধা হৈ যায়। আৰু টাইমিঙৰো কথা আছে, ধৰি লওক ৰাতি 9 বজাৰ ভিতৰত কল কৰিব আপোনালোকে, মই ৰেচপণ্ড কৰিম। যদি 11 বজাত 10 বজাত কৰে, ভাত খোৱা টাইমত কৰে, মোৰো অসুবিধা হৈ যায়, ভাতো বনাব লাগে। সেইবাবে কথাটো কৈ দিছোঁ। ভাল লাগিল। সকলোকে মই স্বাগতম জনাইছোঁ যিসকলে শিকিম বুলি ভাবিছে অনলাইন কাটিং ক্লাছটো। মই যিমানখিনি পাৰি সিমানখিনি চেষ্টা কৰিম আপোনালোকক দিবলৈ, আৰু নিজৰ বুলি ভাবি মোক সুধিব পাৰিব। কেতিয়াবা যদি ধৰি লওক ক্লাছৰ মাজত মই কলটো ৰেচপণ্ড কৰিব নোৱাৰোঁ, মই কল বেক কৰিম বা মোক এটা মেছেজ কৰি থৈ দিব, মই ৰিপ্লাই কৰিম। যিকোনো ধৰণে মই সহযোগ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু এদিনীয়া দুদিনীয়া ক্লাছ মই নকৰোঁ, বিশেষকৈ কাটিঙৰ ক্ষেত্ৰত। সেইটো কথা। আচলতে সহজ হয়, যেতিয়া শিকিব গোটেইখিনি বস্তু তেতিয়া একো তাত জটিলতা আপোনালোকে নাপায়, সহজতে পাৰিব। যিসকলে শিকিম বুলি ভাবিছে জইন হৈ ল'ব গ্ৰুপত, এনে নহ'ব কিন্তু জইন, পিছত প্ৰব্লেম হৈ যায় গোটেইখিনি ৰিমুভ কৰোঁতে বাছি বিচাৰি। সেইবাবে কৈছোঁ যিহেতু গোটেইখিনি কথা। ফিজ 2000, দুমহীয়া কোৰ্চ। যদিও 2 মাহ বুলি কওঁ অকণ সময় বেছিও লাগি যায়, সেইখিনি দায়িত্ব মোৰ। ফিজ মই এবাৰেই লওঁ অনলাইন মোডত, জিপে' ফোনপে' যিহেৰে দিয়ে কোনো কথা নাই।